এই 2 নম্বৰ ইংৰাজী এলফাবেটেৰে মহিলাৰ নাম আৰম্ভ হলে বহুত বেছি আসলতে মেৰিজ লাইফত প্ৰবলেম হয় তাৰ লগতে বহুত বেছি লাইফত তেওঁলোকে হাৰ্ট ব্ৰেক পায় হয় যদি হে দুটা ইংৰাজী এলফাবেটেৰে আপোনাৰ নাম আৰম্ভ হয় বা ষ্টাৰ্ট হয় তেনেহলে নাই আপুনি লাইফত বহুত বেছি হাৰ্ট ব্ৰেক পাব নহলে আপোনাৰ মেৰিজ লাইফত প্ৰবলেম আহিব পাৰে এটাৰ ভিতৰত আসলতে দুটা হ'ব পাৰে প্ৰথমতে নহলে হাৰ্ট ব্ৰেক হ'ব বহুত নহলে যদি একো হাৰ্ট ব্ৰেক নহয় তেনেহলে মেৰিজ লাইফত প্ৰবলেম অহা দেখা যায় এনেকুৱা দুটা এলফাবেটৰ বিষয়ে আজি আপোনালোকক জনাই যাম যেকেটা ইংৰাজী এলফাবেটেৰে আপোনাৰ নাম আৰম্ভ হলে আসলতে ইমান বেছি ভাল বুলি কোৱা নহয় আৰু মই আজি ভিডিওটো আৰম্ভ কৰিব বিচাৰিছো কিন্তু তাৰ আগতে ভিডিওটো লাইক লগতে চেনেলটো সাবস্ক্ৰাইব কৰি লবলৈ নাপাহৰিব এনেকুৱা ধৰণৰ ভিডিওৰ বাবে আৰু মই আপোনালোক সকলোকে জনাই দিব বিচাৰিম দুটা ইংৰাজী এলফাবেটৰ বিষয়ে আৰু হে এলফাবেটৰ আসলতে প্ৰথম আখৰটো হৈছে এছ আখৰ আৰু এছ এলফাবেটেৰে যিসকল মহিলাৰ নাম আৰম্ভ হয় তেওঁলোকে মেৰিজ লাইফত বহুত বেছি সমস্যাৰ সন্মুখীন হোৱাৰ লগতে বহুত বেছি আসলতে এইবিলাক মানুহৰ বিবাহ বিচ্ছেদৰ খবৰ আহে মই অকল মহিলাৰ কথা কৈ আছো আৰু যদি মেৰিজ লাইফ তেওঁলোকৰ ঠিক গৈছে তাৰ আগতে হয়তো তেওঁলোকে বহুত বেছি হাৰ্ট ব্ৰেক বেলেগৰ পৰা ধকা খোৱা এনেকুৱা ধৰণৰ কেছ আসলতে হোৱা দেখা যায় গতিকে এছ আখৰে যদি আপোনাৰ ইংৰাজী এলফাবেটেৰে নাম ষ্টাৰ্ট হয় তেনেহলে পাৰিলে আপোনালোকে এছ আখৰে নাম নিদিব বিশেষকৈ মহিলাৰ বেলেগ ইংৰাজী এলফাবেটেৰে নাম দিবলৈ চেষ্টা কৰক তাৰ পাছতে আৰু এটা এলফাবেট আছে যেটো নেকি ইমান বেছি আসলতে ভাল বুলি কোৱা নহয় মহিলাৰ যদি নাম হেতু আখৰে হয় আৰু হে এলফাবেটটি হৈছে কে আৰু কে আখৰেও যদি আপোনাৰ নাম কেনেবাকৈ আৰম্ভ হয় ইংৰাজী এলফাবেটৰ তেনেহলে এটো কিন্তু ইমান বেছি শুভ বুলি কোৱা নহয় অশুভ বুলি কোৱা হয় আৰু মেৰিজ লাইফত ঠিক একে এছৰ দৰে প্ৰবলেম আহে তাৰ লগতে প্ৰবলেম বুলি ক'লে বহুত বেছি আসলতে বিবাহ বিচ্ছেদৰ খবৰ সাধাৰণতে অহা দেখা যায় গতিকে আপোনালোকে পাৰিলে এছ বা কে আখৰৰ নামেৰে ছোৱালীৰ সাধাৰণতে নাম নামাকৰণ নকৰিব আৰু যদি নামাকৰণ কৰি দিছে ইতিমধ্যে তেনেহলে বহুত বেছি এজন ভাল এষ্ট্ৰলজাৰৰ ওচৰত আসলতে চোৱাই চিতাইহে আপোনাৰ ছোৱালীজনীক আসলতে বিবাহ দিব বা বিয়া দিব বুলি ক'ব লাগিব তেতিয়া আসলতে ইমান বেছি সমস্যাৰ সন্মুখীন নহয় বাকি যি কি নহওক এই ভিডিওটো ইমানটোৱে আছিল থ্যাংক ইউ ফৰ ওয়াচিং দিস ভিডিও